নেক্সট এটা কুৱেশ্যন, এইটো প্ৰিভিয়াছ ইয়েৰ অহা কুৱেশ্যন। এনেকুৱা কুৱেশ্যনবিলাক বহুত ইজি হয়। ইয়াত দুটা ষ্টেটমেণ্ট দিয়া থাকে আৰু ষ্টেটমেণ্ট দুটাৰ ওপৰত বেছ কৰি পেলাই তলত কুৱেশ্যনটো ছেট কৰা থাকে। এতিয়া ফাৰ্ষ্ট আমাক ষ্টেটমেণ্টটো দিছে কি, দেয়াৰ আৰ নট মোৰ দেন 2 figures অন এনি পেজ অফ এ 51 পেজ বুক। বুকখনত আছে 51 পেজ আৰু তাত নট মোৰ দেন 2 figures, দুটাতকৈ বেছি ফিগাৰ নাই। আৰু S2টো দিছে আমাৰ 2 নম্বৰ ষ্টেটমেণ্টটো দিছে, দেয়াৰ ইজ এটলিষ্ট 1 figure এভৰি পেজ। তাৰমানে এটা পেজত মিনিমাম এটা ফিগাৰ আছে আৰু দুটাতকৈ বেছি থাকিব নোৱাৰে। আৰু আমাক কুৱেশ্যনটো দিছে কি, আৰ দেয়াৰ মোৰ দেন 100 figures ইন ডেট বুক। অপশ্যন এ দিছে both S1 and S2 are sufficient but neither S1 nor S2 alone sufficient to answer। এতিয়া যদি ফাৰ্ষ্ট আমি ষ্টেটমেণ্ট S1টো চাই লওঁ, S1 ষ্টেটমেণ্টটো যদি চাওঁ, S1 ষ্টেটমেণ্টটোৰ পৰা কি পাইছোঁ আমি, দেয়াৰ আৰ নট মোৰ দেন 2 figures। তাৰমানে 51 পেজত এটাত আমাৰ দেয়াৰ আৰ নট মোৰ দেন 2 figures। যদি আমাৰ ইয়াত মিনিমাম দুটাকেও থাকে তেতিয়াহ'লে 51 × 2 ইকুৱেল টু 2 × 5 = 10। কিন্তু ইয়াত দুটাকৈ ফিগাৰ থাকিলে 102 হ'ব, কিন্তু তাত কৈছে কি দেয়াৰ আৰ নট মোৰ দেন 2 figures ইন এনি পেজ অফ এ 51 পেজ বুক। মানে দুটাতকৈ বেছি থাকিব নোৱাৰিব, কিন্তু মিনিমাম দুটা থাকিব নে নাথাকিব আমি সেইটোতো চিয়'ৰ নহয়। কিন্তু হ'লেও 102টা, দুটাকেও যদি থাকে 102টা ফিগাৰ থাকিব। কিন্তু ইয়াৰ এটা কথা আছে, এটা পেজত আমাৰ দুটাতকৈ থাকিব নোৱাৰে, কিন্তু কিছুমানত এটা থাকিব পাৰে আৰু কিছুমান পেজত দুটা ফিগাৰ থাকিব পাৰে। গতিকে এইটো ফাৰ্ষ্ট ষ্টেটমেণ্টটোৰ পৰা এইটো চিয়'ৰ নহয় যে দুটাকৈ থাকিব, কিন্তু হ'লেও যদি আমি দুটাকৈ ধৰোঁ 102টা থাকিব। আৰু S2 ষ্টেটমেণ্টটোৰ পৰা দিছে কি, দেয়াৰ ইজ এটলিষ্ট 1 figure এভৰি পেজ। এতিয়া যদি এটাকৈ থাকে 51 × 1 51 ফিগাৰ থাকিব, 51 ফিগাৰ থাকিব। এতিয়া এই দুটাৰ পৰা যদি চাওঁ ষ্টেটমেণ্টটো, এতিয়া ষ্টেটমেণ্টকেইটাতে একচুৱেলি ক্লিয়াৰ নহয় এইটো কি এটা ফিগাৰ থাকিব, কাৰণ আমি খালি এটাই আছে মিনিমাম এটলিষ্ট 51 ফিগাৰ হ'ব। এইটো ষ্টেটমেণ্ট অকণমান এটা ডিচিশ্যন ল'ব পাৰি যে মিনিমাম 51 ফিগাৰ থাকিব, কাৰণ দেয়াৰ ইজ এটলিষ্ট 1 figure। কিন্তু এইটোত ফাৰ্ষ্ট ষ্টেটমেণ্টটোত দিছিলে কি, নট মোৰ দেন 2 figures। গতিকে আমি দুটা আছেনে নাই এইটোও নাজানো, এটাও হ'ব পাৰে, মিনিমাম 51টো এইটো ক্ল'জ হৈ যাব পাৰে। গতিকে ইয়াত আমি এতিয়া ষ্টেটমেণ্টকেইটা কি আছে চাওঁ, আৰ দেয়াৰ মোৰ দেন 100 figures ইন ডেট বুক। এই কুৱেশ্যনটো দেয়াৰ আৰ মোৰ দেন, এইটো 100 ফিগাৰ হ'বনে নহয় আমি নাজানো। ইয়াত মাত্ৰ এটাই পচিবিলিটি আছিলে, এটলিষ্ট 51 ফিগাৰটো আমি এইটোৰ পৰা কনক্লুজনত আহিম। গতিকে আৰ দেয়াৰ মোৰ দেন 100 figures ইন ডেট বুক, এইটো আমি কোনো কনক্লুজনত নাহোঁ। এইটো both S1 and S2 are sufficient but neither S1 not more S2 is sufficient to answer। এইটো অপশ্যন এইটো কেতিয়াও নহয়, কাৰণ আমি কনক্লুজনত 51ৰ ওপৰত একো কনক্লুজনত আহিবই পৰা নাই। এই ষ্টেটমেণ্টটোৰ পৰা দুটাৰ পৰা মাত্ৰ এটাই কনক্লুজন আহিব পাৰি, 51টা ফিগাৰ মিনিমাম আছে, তাতকৈ বেছি একো কনক্লুজন আহিব নোৱাৰে। বিটো আছে কি, S1 alone is sufficient। 100ত সুধিছে আমাৰ মিনিমাম মোৰ দেন 100 ফিগাৰ, গতিকে S2 আমাৰ বিটো নহ'ব, S1 alone sufficient নহয়। S1 and S2 together not sufficient, এইটো অপশ্যন শুদ্ধ হ'ব, চিটো ছাফিচিয়েণ্ট নহয় আমাৰ দুটা ষ্টেটমেণ্ট। ইয়াৰ অপশ্যন চি ইজ কাৰেক্ট।